হেল্ল' এভৰিৱান ৱেলকাম টু এক্সাম লিভ আশা কৰোঁ সকলোৰে ভালেই আজি মই এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন লৈ আহিছোঁ এইটো হৈছে DHS মানে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ DHSৰ ভেকেঞ্চি ওলাইছে যিটো অসম চৰকাৰৰ আণ্ডাৰত হয় আৰু এইটো গ্ৰেড 3 পষ্ট হয় ইয়াত কিনো এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব কেতিয়াৰ পৰানো এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব কেতিয়া শেষ হ'ব আৰু ফিজ ষ্ট্ৰাকচাৰ কিমান হ'ব বা কি ডকুমেণ্টছ লাগিব এই সকলোখিনি কথা আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম চ' আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাবলৈ নাপাহৰিব চ' নটিফিকেশ্যনখন মই ৰিড কৰি দিছোঁ ইয়াত ফাৰ্ষ্টে লিখা আছে অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেনছ অফ ইণ্ডিয়া এজ ডিফাইন আণ্ডাৰ দ্য আৰ্টিকল 5 টু দ্য আৰ্টিকল 8 এইখিনি একচুৱেলি কনষ্টিটিউশ্যন আৰ্টিকেলৰ কথা কৈছে এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় কি পষ্ট ওলাইছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াত দিছে যে ফিলিং ফৰ দ্য ভেকেঞ্চিজ অফ দ্য ডিফাৰেণ্ট কেডাৰ অফ দ্য গ্ৰেড 3 আপোনালোকে মনত ৰাখিব এইটো গ্ৰেড 3 পষ্ট হয় আৰু নন টেকনিকেলৰ হয় মানে আপোনালোকৰ প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ প্ৰয়োজন নহয় এইটো নন টেকনিকেল হ'ব পষ্ট ফৰ দ্য হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA আৰু বেচিক হেল্থ ৱৰ্কাৰ এই তিনিটা পষ্টৰ কাৰণে আপোনালোকৰ এই ভেকেঞ্চিটো ওলাইছে আৰু ইয়াত দিয়া আছে যে অনলাইন এপ্লিকেশ্যন প্ৰচেছ উইল বি ষ্টাৰ্টেড ফ্ৰম দ্য 12/9/2025 মানে 12 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আজিৰ পৰা ষ্টাৰ্ট হোৱা নাই এইটো 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব আৰু কেতিয়ালৈকে লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ তাৰিখলৈকে মনত ৰাখিব এইটো বহুত দিন দিয়া নাই চ' আপোনালোকে আগতীয়াকৈ কৰি ল'ব কাৰণ কেতিয়াবা এইটো ছাৰ্ভাৰ ডাউন হোৱাৰ চান্সো থাকে শেষলৈকে কৰিবলৈ ৰাখিলে চ' আপোনালোকে প্ৰথমতে কৰি ল'ব আৰু ইয়াত পষ্টখিনি কি আছে আমি তাৰ বিষয়ে জানো এতিয়া নেম অফ দ্য পষ্ট দিয়া আছে হেল্থ এডুকেটৰ কাৰণে নাম্বাৰ অফ পষ্ট ভেকেণ্ট কিমান আছে 78টা পষ্ট আছে ইয়াৰ কেটেগৰী ৱাইজ কিমান আছে সেইখিনিও লিখা আছে 40টা আনৰিজাৰ্ভৰ কাৰণে SCৰ কাৰণে 5টা তেনেদৰে সকলোখিনি দিয়া আছে আৰু নেক্সট আছে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA আৰু এইটোৰ কাৰণে নাম্বাৰ অফ পষ্ট কিমান আছে 72টা আৰু বেচিক হেল্থ ৱৰ্কাৰ BHW কাৰণে কিমানটা পষ্ট আছে 41টা চ' টোটেল 191টা পষ্ট আছে টোটেল আৰু ইয়াত লিখা আছে ৰিজাৰ্ভেশ্যনছ ফৰ দ্য ওমেন উইল বি এজ পাৰ দ্য প্ৰিভেইলিং গভৰ্ণমেণ্ট ৰুলছ মানে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যনো আছে আৰু ইয়াত লিখা আছে নাম্বাৰ অফ পষ্ট মেনশ্যন ইজ ইণ্ডিকেটিভ অনলি এণ্ড মে ভেৰি এট দ্য টাইম অফ ফাইনেল চিলেকশ্যন অন আইডাৰ ছাইড কৈছে যে ইয়াত যোনখিনি পষ্ট আছে সিমানখিনিতো এষ্টিমেটেড আছে বাট ইয়াতকৈ কমা বঢ়াও হ'ব পাৰে অলপমান নেক্সট আমি জানিম ইয়াতনো কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব কোনে এপ্লাই কৰিব পাৰিব আৰু কিমাননো পে স্কেল হ'ব মানে আপোনালোকে কিমান দৰমহা পাব চ' হেল্থ এডুকেটৰৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন মানে মনত ৰাখিব আপোনালোকে যদি BA হওক BSc হওক BCom হওক গ্ৰেজুৱেট হ'লেই হ'ল মুঠতে আৰু কি লাগিব প্লাছ 6 মান্থ মিনিমাম কি লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট লাগিব মানে কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 6 মান্থ হ'ব লাগিব তাতকৈ বেছি হ'লেও হ'ব কিন্তু তাতকৈ কম হ'লে নহ'ব আৰু গ্ৰেজুৱেট হ'ব লাগিব পে স্কেল আছে 14,000 পৰা 70,000 এইটো অলমষ্ট সকলো কাৰণে একেই 14,000 পৰা 70,000 আৰু গ্ৰেড পে কিমান হ'ব 7,600 ফৰ হেল্থ এডুকেটৰ নেক্সট পষ্টটো আছে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA আৰু এইটোৰ কাৰণেও এডুকেশ্যন কোৱালিফিকেশ্যন ছেইম হয় গ্ৰেজুৱেট হ'ব লাগিব আপুনি এনি ডিচিপ্লিন আৰু কি হ'ব লাগিব আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট থাকিব লাগিব মানে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আপোনালোকৰ মিনিমাম 6 মাহৰ আৰু ইয়াত গ্ৰেড পে কিমান পাব আপোনালোকে 6,200 ৰুপিজ পে স্কেল ইয়াতো একেই হয় নেক্সট থাৰ্ড পষ্টটো আছিলে বেচিক হেল্থ ৱৰ্কাৰ আৰু ইয়াৰো প্ৰি ৰিকুৱেষ্ট একেটাই হয় মানে গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে ফ্ৰম এনি ডিচিপ্লিন আৰু 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু ইয়াত গ্ৰেড পে কিমান হ'ব 5,600 ৰুপিজ চ' কোৱালিফিকেশ্যন ছেইম হ'ব লাগিব সকলোতে গ্ৰেজুৱেশ্যন প্লাছ মিনিমাম 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা আৰু কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইকেইটাও চাই থ'ব কি হ'ব লাগিব কেণ্ডিডেট মাষ্ট পজেছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম মানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইয়াত জমা দিব লাগিব মানে আপোনালোকে আপলোড দিব লাগিব চ' সেইখন আপোনালোকৰ হাতত থাকিব লাগিব কাৰোবাৰ যদি নাই কোনোবা নতুনকৈ যদি গ্ৰেজুৱেট হৈছে তেওঁলোকে সেইখন অনলাইনত গৈ উলিয়াই ল'ব নেক্সট আছে কেণ্ডিডেটছ হু আৰ অলৰেডি ইন দ্য গভৰ্ণমেণ্ট ছাৰ্ভিচ অৰ মে আফটাৰ ইণ্টিমেটিং their employment regarding submission of the online application form for the advertisement vacancies মানে কি দিব লাগিব তেওঁলোকে ইন শ্বৰ্ট নো অবজেকশ্যন চাৰ্টিফিকেট এখন দিব লাগিব যদি কোনোবা অলৰেডি এমপ্লয়ড হয় আপোনালোক তেওঁলোকে কি দিব লাগিব নো অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু কি দিছে কোনোবা PWED কেণ্ডিডেট আছে যদি কেটেগৰী আছে যদি তেতিয়া পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি তেওঁলোকে সেইখনৰ কাৰণে চাৰ্টিফিকেটখন দিব লাগিব আৰু OBC MOBC সকলৰ কাৰণে যোনখন কাষ্ট চাৰ্টিফিকেট আছে সেইখনো ইয়াত জমা দিব লাগিব মানে সেইখন আপোনালোকৰ হাতত থাকিব লাগিব যদি কোনোবা কাষ্টৰ কেটেগৰীত পৰে নেক্সট মিনিমাম এজ আৰু মেক্সিমাম এজ ইয়াত দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে মিনিমাম এজ 18 মানে মিনিমাম এজটো সকলোৰে কাৰণে 18 ইয়াৰ্ছে হয় আনৰিজাৰ্ভ হওক OBC MOBC ST
ST আৰু PWBD কাৰণে, বাট মেক্সিমাম এজ জেনেৰেলৰ কাৰণে 40 years, OBC MOBC কাৰণে 43 years, ST ST কাৰণে 45 years আৰু PWBD কাৰণে 50 years মনত ৰাখিব। নেক্সট আহোঁ আমি এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন ফিজ ইয়াত লিখা আছে ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড, মানে আপোনালোকে কোনেও যিকোনো কেটেগৰী হওক, লাগিলে আনৰিজাৰ্ভ হওক, OBC MOBC যিয়ে নহওক, তেওঁলোকে কোনেও একো ফিজ দিব নালাগে, মানে ফিজটো কিমান হ'ব, নীল। আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ কৰিব, ইয়াত লিখা আছে চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড ইন দ্য ডিউ কোৰ্চ অফ টাইম ইন দ্য অফিচিয়েল ৱেবছাইট ইন দ্য ডাইৰেক্টৰেট অফ দ্য হেল্থ ছাৰ্ভিচ। মানে কি কৈছে যে চিলেকশ্যন প্ৰচেছটোনো কেনেকুৱা হ'ব সেইটো আপোনালোকক অফিচিয়েল ৱেবছাইটটোত জনোৱা হ'ব অলপ দিনৰ পিছতে। কিন্তু একচুৱেলি কি হয়, ইয়াত এটা আপোনালোকৰ এক্সাম হ'ব অবজেক্টিভ টাইপ, মানে মাল্টিপল চইচ কুৱেশ্যনৰ, আৰু তাৰপিছত এটা স্কিল বেছ ইণ্টাৰভিউ হ'বও পাৰে বা নহ'বও পাৰে, সেইটো পিছৰ কথা। বাট আপোনালোকৰ এটা অবজেক্টিভ টাইপ, মানে মাল্টিপল চইচ কুৱেশ্যনৰ এখন পেপাৰ হ'বই হ'ব, আৰু সেইখনৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিবলৈ এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু এইবিলাক এক্সামত আপোনালোকে কোনোবাই আগতে দিছিলে যদি সেইটোও জানে যে ইয়াৰ ক্ষেত্ৰত PYQ বিলাক বহুত ইম্পৰ্টেণ্ট হয়, আৰু আপোনালোকে যদি বিচাৰে যে মই PYQ আনিম, তাৰ কাৰণে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগিব, আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ খালি নাপাহৰিব, যাতে এনেধৰণৰ নতুন নতুন ইম্পৰ্টেণ্ট নিউজ আপোনালোকে পাই থাকে। আৰু বাকীখিনি ইমান ইম্পৰ্টেণ্ট নহয়, আপোনালোকৰ জাষ্ট লিখা আছে যে ডিপাৰ্টমেণ্টে ৰাইট টু কেঞ্চেল দ্য কেণ্ডিডেটছৰ অফ দ্য কেণ্ডিডেট, মানে কোনোবাই যদি কিবা কিবি ফল্ট ক্লেইম কৰে বা আপোনালোকে ফল্ছ চাৰ্টিফিকেট দিয়ে, তেতিয়া কেণ্ডিডেটছৰটো কেঞ্চেল কৰিব পাৰে। বাট আপোনালোকে ইয়াত মষ্ট ইম্পৰ্টেণ্ট আছিলে কি ডেটটো, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, 12 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, আৰু কেতিয়া শেষ হ'ব, 21 ছেপ্টেম্বৰ তাৰিখে। ছ' এইকেইটা ডেট মনত ৰাখিব, আৰু যিমান পাৰে সোনকালে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কৰি দিব যেতিয়াই খোল খায়। আজি ভিডিঅ'টোত ইমানেই আছিল। DHS মানে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰ যোনখিনি পষ্ট ওলাইছে, টোটেল 191টা পষ্ট ওলাইছে। আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ হয় যাতে পষ্ট ওলাইছে, তো আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট দি দিয়ক। আৰু এই চেনেলটোৰ পৰা যদি কিবা সুবিধা লাগে মোক কমেণ্ট ছেকশ্যনত জনাব, কিবা টপিক লৈ হওক বা যেনেকেই নহওক মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।